everyone, welcome back to my channel Majoni's Kitchen. আজি মই বনাবলৈ লৈছো পানীপুৰি। মোৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু জৰুৰ বেল আইকন প্ৰেছ কৰিব যাতে মোৰ নতুন নতুন ৰেচিপিৰ আপডেট আপোনালোকে পাই থাকে। প্ৰথমে মই পানীপুৰিৰ পুৰি বনাম। তাৰ বাবে মই লৈছো 2/3 কাপ সুজি, 2/3 কাপ ময়দা, 1/4 টিস্পুন বেকিং সোডা, 1/4 টিস্পুন নিমখ। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি লম। মিক্স হৈ গৈছে। এতিয়া মই কুহুমীয়া গৰম পানী দি মঠি লৈছো। মই অলপ ঢিলাকে ডোটো মঠিছো কাৰণ যেতিয়া ডোটো ৰেষ্ট কৰিবলৈ দিম তেতিয়া সুজিয়ে অলৰেডি পানীখিনি শুহি ল'ব। মঠা হৈ গৈছে। এতিয়া মই ডোটো 40 মিনিটৰ কাৰণে ঢাকি থম। 40 মিনিট হৈ গৈছে। এতিয়া মই ডোটো লাডু বনাই লৈছো। এতিয়া মই এটা প্ৰথমে বেলি লম। লাডুটো বেলা হৈ গৈছে। এতিয়া মই কুকি কাটাৰ দি কাটি লৈছো। আপোনালোকৰ যদি কুকি কাটাৰ নাথাকে তেতিয়াহলে সৰু গিলাস বা বাটিৰ মুখেৰেও কাটিব পাৰে। এতিয়া মই এনেকৈ সাইড কিটা উলিয়াই লৈছো। এই বাছি থকা ডোখিনি মই এতিয়া ঢাকি থৈ দিম। আকৌ পিছত বনোৱাৰ আগে আগে বেলি লম। পুৰিখিনি বনাবৰ কাৰণে কেৰাহী এখনত তেল দি মই গেছত উঠাই দিছো। তেলখিনি পুৰা গৰম হৈ গৈছে। এতিয়া এখন এখনকৈ পুৰি মই ফ্ৰাই কৰি লম। আমাৰ পুৰি হৈ গৈছে। এতিয়া মই পুৰিখিনি নমাই লৈছো। বাকি পুৰিখিনিও মই এনেদৰে বনাই লম। আমাৰ পানীপুৰিৰ পুৰি হৈ গৈছে। এতিয়া মই পানীপুৰিৰ আলুৰ ষ্টাফিংটো বনাবৰ কাৰণে দুটা মিডিয়াম সাইজৰ আলু বইল কৰি লৈছো। এতিয়া মই আলু দুটা হাতেৰে মেছ কৰি লম। ডাঙৰ চামুচেৰে 2 চামুচ ৰঙা বুট দিছো। মই বুটখিনি বইল কৰি লৈছিলো আগতে। দুটা কেঁচা জলকীয়া কাটি দিছো। 1 চামুচ জিৰা গুড়ি দিছো।
1 চামুচ লাল মিৰ্চ পাউডাৰ দিছোঁ নিমখ আন্দাজ অনুসৰি দিছোঁ ধনিয়া দিছোঁ এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি লৈছোঁ আমাৰ পানীপুৰিৰ আলু ষ্টাফিঙো হৈ গৈছে এটা মিক্সি লৈছোঁ ধনিয়া দিছোঁ এটুকুৰা আদা দিছোঁ দুটা কেঁচা জলকীয়া দিছোঁ পুদিনা পাত দিছোঁ আৰু তেতেলী পানী দিছোঁ এতিয়া এইখিনি মই এখন চেকনি দি চেকি লৈছোঁ ইয়াত মই 1 চামুচ জিৰা গুড়ি দিছোঁ আধা চামুচ লাল মিৰ্চ পাউডাৰ দিছোঁ নিমখ আন্দাজ অনুসৰি দিছোঁ আৰু অলপ পানী দি দিছোঁ এটুকুৰা নেমু চেপি দিছোঁ এতিয়া এইখিনি মই ভালকৈ মিক্স কৰিম আমাৰ পানীপুৰিৰ পানীও হৈ গৈছে এতিয়া ইয়াত মই অলপ কটা ধনিয়া দি দিছোঁ আমাৰ পানীপুৰি ৰেডি মোৰ এই ৰেচিপি আৰু ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক কমেণ্ট কৰক আৰু প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব